নমস্কাৰ সকলো শিক্ষক গোটক তথা সকলো মোৰ ফলোৱাৰ্ছ আৰু ছাবস্ক্ৰাইবাৰক জনাও যে মই ভিডিঅ' কিয় দিয়া নাই আপোনালোকে জানেনে বাৰু বিশেষকৈ ভিডিঅ' কিয় দিয়া নাই সেইটো কম তাৰ আগত জনাই লওঁ যে অসমৰ পেট ৰেজিষ্ট্ৰেশ্যন আৰু পেটৰ নম্বৰৰ এন্ট্ৰি কেনেকৈ কৰে সকলোৰে এটা বৰ সমস্যা হৈ আছে সেইকাৰণে মই ভিডিঅ'টো লৈ আহিছোঁ বিশেষকৈ অসম চৰকাৰৰ শিক্ষা বিভাগে পিৰিয়ডিক এছেছমেণ্ট টেষ্ট এটা পাতিবলৈ দিলে এতিয়া সেই পিৰিয়ডিক এছেছমেণ্ট টেষ্টটোৰ মাৰ্কখিনি এণ্ট্ৰি হ'ব এটা এপছত নাম হৈছে ছুইফ্টছাটত কেনেকৈ এণ্ট্ৰি কৰিব এই সকলোখিনি কথা মই ভিডিঅ'টোত জনাম তাৰ বাবে আপুনি প্ৰথমতে প্লে' ষ্ট'ৰত যাব লাগিব প্লে' ষ্ট'ৰত গৈ ডাউনলোড কৰি লওক ছুইফ্টছাট এপটো এই এপছটো ডাউনলোড কৰাৰ পিছত আপুনি অ'পেন কৰিব অ'পেন কৰাৰ পিছত আপোনাৰ কি আহিব তাত আহিব মোবাইল নম্বৰটো দিবলৈ প্ৰথমতে মোবাইল নম্বৰটো দিব মোবাইল নম্বৰটো দি পেলাই তাৰপিছত এটা অ'টিপি আহিব অ'টিপিটো দিব অ'টিপিটো দি পেলাই আপোনাৰ নাম নিজৰ নামটো লিখিবলৈ আহিব নিজৰ নামটো লিখি ল'ব লিখি লোৱাৰ পাছৰ চাওক আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পেজটো ফ'ল' কৰি থ'বলৈ নাপাহৰিব আৰু ভিডিঅ' কিয় দিয়া নাই তাৰ কথাও কৈ আছোঁ ইউটিউবত মোৰ চেনেলটো পেহেলগাম এটেকক লৈ পেলাই মই যিখিনি ভিডিঅ' দিছিলোঁ অকণমান কমিউনিটিক লৈ পেলাই আক্ৰমণ কৰা বুলি বহুত বাংলাদেশ তথা পাকিস্তানৰ বহুতো ইছলাম কমিউনিটিৰ মানুহে মোক ৰিপৰ্ট মাৰিলে আৰু চেনেলটো সেইকাৰণে মনিটাইজ ব্লক হৈ গ'ল 29 জুলাইলৈকে সেইবাবে মই ভিডিঅ' দিয়া নাই এতিয়া আহক মেইন কথাটোলৈ এতিয়া ছুইফ্টছাটত আমি কি কৰিম চাই লওক ছুইফ্টছাটটো অ'পেন কৰাৰ লগে লগে আপুনি ৰাইট হেণ্ড কৰ্নাৰত দেখিব স্কেন এণ্ড পে' এই স্কেন অপশ্যনটোত যোৱাৰ লগে লগে আপুনি স্কেন কৰিবলৈ দিব এটা কোডটো ক'ত পাব সেইটো হৈছে অসম পেটৰ যিটো মডিউল তাত থাকে নহ'বা মোৰ টেলিগ্ৰাম চেনেলটো আপুনি পাই যাব মোৰ ডেছক্ৰিপশ্যন লিংকত দিয়া আছে সেই কোডটো আপুনি স্কেন কৰি দিব সেই স্কেন অপশ্যনটোত গৈ কোডটো স্কেন কৰি দিয়াৰ লগে লগে এনেধৰণে আহি যাব আৰু ইয়াত আপুনি লিখিব হাই বুলি এটা মেছেজ হাই বুলি লিখি চেণ্ড কৰি দিব আৰু তেতিয়া আহিব আপোনাৰ লেংগুৱেজ চুজ কৰিবলৈ ইংলিছ বা অসমীয়া যিকোনো চুজ কৰিব এই লেংগুৱেজটো চুজ কৰি দিয়াৰ পাছত আপোনাৰ অপশ্যন আহিব যে আপোনাৰ বিদ্যালয়খনৰ যিটো ডাইচ কোড সেই ডাইচ কোডটো আপুনি এণ্টাৰ কৰক আৰু আপুনি ইউডাইচ কোডটো বিদ্যালয় আপুনি জানিব সেই ইউডাইচ কোডটো আপুনি এণ্ট্ৰি কৰিব এণ্ট্ৰি কৰাৰ পাছত আপোনাৰ টিচাৰ্ছ যিটো কোড সেই টিচাৰ্ছ কোডটো এণ্ট্ৰি কৰিবলৈ ক'ব এয়া ডাইচ কোডটো এণ্ট্ৰি কৰি দিলোঁ তাৰপিছত আহি গ'ল স্কুলখন হয়নে নহয় সেইটো হোৱাৰ পিছত যেতিয়া আপুনি সত্য বুলি ক্লিক কৰিলে তাৰপিছত আপোনাৰ আহিব নিজৰ যিটো শিক্ষা সেতুৰ আপোনাৰ আইডি কোড শিক্ষা সেতুত আপোনাৰ যিটো টিচাৰ আইডি কোড আছে সেইটো ভৰাই দিব তেতিয়া আকৌ আহিব আপোনাৰ নামে সতি গোটেইখিনি আহি যাব নামৰ সৈতে সেইখিনি হয়নে নহয় সিলেক্ট কৰি পেলাই আপুনি কনফাৰ্ম কৰাৰ পাছত তাৰ পাছত আপুনি দেখিবলৈ পাব যে আপোনাৰ পেটৰ যিখিনি মাৰ্কছ সেইখিনি ভৰাবলৈ আপুনি সংৰক্ষণ কৰিবলৈ আপোনাৰ অপশ্যনটো আহি যাব শিক্ষাৰ্থীৰ পাৰদৰ্শিতাৰ মাৰ্ক সংৰক্ষণ কৰক এতিয়া আহিব কোনটো ক্লাছটো চুজ কৰিলে চুজ কৰাৰ পিছত বিষয়টো আহিব ধৰি ল'লোঁ আমি ক্লাছ 4 চুজ কৰিলোঁ চুজ কৰাৰ পিছত বিষয়টো অসমীয়া এতিয়া অসমীয়া যেতিয়া আমি ইয়েছ কৰি দিম দেখিছে ইয়েছ কৰি দিয়াৰ লগে লগে ক্লাছ 4ৰ আটাইকেইজন মোৰ ছাত্ৰ ছাত্ৰীৰ নাম আহি গৈছে আপোনালোকৰ তেনেকৈ আহি যাব এতিয়া আপুনি কোনজন ছাত্ৰ ছাত্ৰী বা কোনজন ছাত্ৰৰ মাৰ্ক ভৰাব সেইজন ছাত্ৰক চুজ কৰিব আৰু উপস্থিত আছিলে নে নাই উপস্থিত দিব যেহেতু উপস্থিত থাকিব লাগিব নহ'লে অনুপস্থিতখিনিও এনেকৈ ভৰাব লাগিব আপুনি তাৰপিছত আপুনি মূল্যায়নৰ যিখিনি মাৰ্ক সেইখিনি আপুনি প্ৰবিষ্ট কৰিব আৰু প্ৰতিটো মাৰ্কছ কেনেকৈ প্ৰবিষ্ট কৰিব চাওক আগবাঢ়ি যাবলৈ বুলি দিছেনে আগবাঢ়ি যাওক অব্যাহত ৰাখক আপুনি দিব লাগিব অব্যাহত ৰাখক যেতিয়া আপুনি অপশ্যনটো ক্লিক কৰিব বা এই দেখিছে জৰীপ ছেকশ্যন 1 বুলি যিটো আছে জেনেৰিক আছামিজ তেনেকৈ জৰীপ অব্যাহত ৰাখক বা জৰীপ আৰম্ভ সেই জৰীপ আৰম্ভত যেতিয়া আপুনি চুজ কৰিব বা ক্লিক কৰি দিব তেতিয়া আপোনাৰ কি হ'ব পেটৰ সময়ত যিখন পেপাৰ আপুনি আপোনাৰ ল'ৰাহঁতক বা ছাত্ৰ ছাত্ৰীক কৰাইছিল সেই পেপাৰখনৰ প্ৰশ্নবোৰ আহি যাব আৰু তাৰ উত্তৰবোৰ আহি যাব এনেদৰে আহিব আৰু সেই উত্তৰবোৰৰ কোনটো উত্তৰ তেওঁলোকে চুজ কৰিছিলে তেওঁলোকে বহীত যিহেতু দিছিলে সেইখিনি তাৰ পৰা কালেক্ট কৰি আপুনি এটা এটাকৈ ভৰাই যাওক এইখিনি হৈছে পেট সম্পৰ্কত ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে পুনৰবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কৌশিক মিলন ইউটিউব চেনেলটো আৰু ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট ভিডিঅ' আগন্তুক দিনতো দি যোৱাৰ আশাৰে